ইতিমধ্যে কৈছিলো যে যোৰহাটৰ টাউন ৱাটাৰ সাপ্লাই স্কিমত 24 ঘণ্টা 7 দিনে প্ৰতিটো সময়তে ড্ৰিংক ফ্ৰম টেপ ফেচিলিটি মানে ডাইৰেক্ট টেপৰ পৰা পানী লৈ খাব পৰা তেনেকুৱা ধৰণৰ 24 ঘণ্টা আৰু 24 hours into 7 এনেকুৱা ধৰণৰ এটা পানীৰ ব্যৱস্থা ডেভেলপ কৰিবৰ কাৰণে আমি ইতিমধ্যে যোৰহাট টাউন ৱাটাৰ সাপ্লাই স্কিমৰ কাম আমাৰ PHED ডিপাৰ্টমেণ্টে কৰি আছিলে মানে কাম বিভিন্ন ডিপিআৰ ইত্যাদি হৈ গ'ল আৰু আজি অসম কেবিনেটে 190.94 crores 191.94 কোটি টকা অসম কেবিনেটে প্ৰশাসনিক এপ্ৰুভেল বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি প্ৰদান কৰে গতিকে এই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল পোৱাৰ লগে লগে এই কামটোৰ ক্ষিপ্ৰতা বাঢ়ি যাব আৰু খুব সোনকালে আমি ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম আজিৰ অসম কেবিনেটে the draft Assam State Prosecution Service Amendment Rules 2024 our Rule 15 of Assam Service Prosecution Service Rule 2023 eduta okman amendment korise jot ami bibhinno dhoroner proficiency cum skill test ba sport manner mane ki dhorone lobo pare karon amar ei Assam apnalok koa hoise je Assam Prosecution Service or joriote আমি বিভিন্ন ডিস্ট্রিক্ট কোর্ট বা বিভিন্ন কোর্টৰ যিখিনি আমাৰ পিপি এপিপি ইত্যাদি লোৱা হ'ব সেইখিনি স্মুথ ৰানিঙৰ কাৰণে এই ধৰণৰ ষ্টেট কেবিনেটে ড্ৰাফট কেবিনেট প্ৰসিকিউশ্যন সাৰ্ভিস ৰুল 2024 আজি এপ্ৰুভ কৰিছে আপোনালোকে জানে যে আমাৰ চৰকাৰে ঘোষণা অনুযায়ী খুব সুন্দৰভাৱে কিছুদিন আগত আমি কৰিমগঞ্জ মেডিকেল কলেজ ৰামকৃষ্ণনগৰ যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে এই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন হৈ গ'ল আধাৰশিলা স্থাপন হ'ল গতিকে এই আৰ কে নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে গতিকে এই মেডিকেল কলেজখনৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িবৰ কাৰণে এক ষ্টেপ আগবাঢ়িব যাতে এই কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ লগে লগে আৰু এই হস্পিটেলখন G+5 মহলাযুক্ত হস্পিটেল হ'ব য'ত 430খন বেড 47খন ICU বেড আৰু 9টা মেজৰ এণ্ড 2টা মাইনৰ অতি থাকিব সেই ধৰণৰ এখন হস্পিটেল বনাবৰ কাৰণে 674.81 কোটি টকাৰ প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি দিয়া হয় তাৰ লগে লগে আপোনালোকে জানে যে আমি ৰংঘৰৰ বিউটিফিকেশ্যনৰ কামো আমি আৰম্ভণি কৰিছিলো আৰু ৰংঘৰৰ এই যি সৌন্দৰ্য বৰ্ধন শিৱসাগৰত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 131.71 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়া হয় আৰু ইও এই কামৰ ক্ষিপ্ৰতা নিশ্চয়কৈ বৃদ্ধি কৰিব যেটো কাম আমি আপোনালোকক কৈছিলো যে তাত প্ৰায় 83 বিঘাকৈ বেছি মাটিত সুন্দৰভাৱে ৰংঘৰৰ ওচৰত এই ৰূপহী পথাৰ যি আছিল 83 বিঘাতকৈ বৃহৎ এৰিয়াত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি এটা ডাঙৰ প্ৰকল্প কৰাৰ কথা কৈছিলো যি প্ৰকল্পৰ কাৰণে 131.71 কোটি টকাৰ প্ৰয়োজন হৈছিল আৰু সেই প্ৰয়োজনীয় ধনৰ আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ আমিনগাঁও স্পোৰ্টছ কমপ্লেক্সত কামৰূপৰ আমিনগাঁও স্পোৰ্টছ কমপ্লেক্সত ওপেন ষ্টেডিয়াম কনষ্ট্ৰাকশ্যন অফ ওপেন ষ্টেডিয়াম এখন মুকলি খেলপথাৰ বা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে 380.66 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে য'ত এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম
মোটামুটি 20,000 মানুহ বহি সুন্দৰভাৱে চাব পৰা এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব আৰু এইখনৰ কাৰণে আজিৰ কেবিনেটে 380.66 কোটি টকাৰ প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়ে Stadium বুলি কলে নে কমপ্লেক্স বুলি কলে stadium open stadium state of cricket stadium হ'ব তাত আমি construction of open stadium বুলি কৈছো তাত মানে মুখ্যতঃ 20,000 মানুহ বহিব পৰা এখন ক্ৰিকেট ষ্টেডিয়াম হ'ব য'ত সকলো ধৰণৰ মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচ একমোডেশন নেশনাল কোচ একমোডেশন প্লেয়াৰ্স হোস্টেল বয়জ গাৰ্লছ এই ধৰণৰ প্ৰায় 100 জন প্লেয়াৰ্স বয়জৰ 100 জন প্লেয়াৰ্স থাকিব পাৰে গাৰ্লছৰ 100 জন প্লেয়াৰ্স থাকিব পাৰিব কোচ একমোডেশন থাকিব তেনেকুৱা ধৰণৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম আজি তাৰ লগে লগে অসম কেবিনেটে আনইলেক্ট্ৰিফাইড হাউসহোল্ড আন্ডাৰ RDSS আমি যেটো ৰিভ্যাম্প ডিস্ট্ৰিবিউশন সেক্টৰ স্কিম বুলি কওঁ আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ তাৰ কাৰণে ষ্টেট শেয়াৰৰ যেটো পইচা য'ত 955 কোটি টকাৰে বিভিন্ন ধৰণৰ আনইলেক্ট্ৰিফাইড য'ত বিদ্যুতীকৰণ নোহোৱা ঘৰবিলাকত বিদ্যুৎ সংযোগ যোৱাৰ যেটো ব্যৱস্থা এই 995 কোটি টকাৰ স্মাৰ্ট মিটাৰ ডিস্ট্ৰিবিউশন ইনফ্ৰাষ্ট্ৰাকচাৰ ওয়ার্ক ইত্যাদি কৰাৰ যেটো কাম ইয়াৰ যেটো ষ্টেট শেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব যাৰ জৰিয়তে বিদ্যুৎ সংযোগ বিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণৰূপে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব 1,12,206টা হাউসহোল্ড 1,12,206টা ঘৰলৈকে বিদ্যুৎ সংযোগৰ কাৰণে ৰিভ্যাম্প ডিস্ট্ৰিবিউশন সেক্টৰ স্কিম যেটো RDSS বুলি আমি কওঁ এই স্কিমৰ অধীনত 955 কোটি টকা বয়ৰে কৰা হ'ব তাত ষ্টেট শেয়াৰৰ পইচাখিনিৰ কাৰণে আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিম আপোনালোকে জানে যে আমাৰ অসম চৰকাৰে 1000 মেগাৱাট সোলাৰ প্ল্যান্ট য'ত লাহৰীঘাট কাৰ্বি আংলঙত আমি মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে কৰাৰ কথা কৈছিল আৰু এই কামৰ কাৰণে যেটো সভেৰেন গ্যাৰান্টি আমি দিব লাগে তাৰ কাৰণে অসম কেবিনেটে আজি এই সভেৰেন গ্যাৰান্টিটো দিবৰ কাৰণে বিজি মানে বেংক গ্যাৰান্টি যেটো দিব লাগে তাৰ কাৰণে অসম কেবিনেটে অনুমোদন জনায় যাৰ ফলত আমাৰ যেটো পৰিকল্পনা আছিল যে 1000 মেগাৱাটৰ সোলাৰ সৌৰ শক্তি প্ৰকল্প আমি কাৰ্বি আংলঙৰ লাহৰীঘাটত কৰাৰ যি প্ৰকল্প আছিল মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে এই কামটোত আমি এই বেংক গ্যাৰান্টিটো দিয়াৰ লগে কামটো আগবাঢ়ি যাব আৰু সোনকালে এই ধৰণৰ কাম যিখিনি কাম আমি আপোনালোকক আগতে কৈছিলো বা সেই ধৰণৰ 1000 মেগাৱাটৰ সৌৰ শক্তি উৎপাদনৰ কথা কৈছিলো এই এক ষ্টেপ আগবাঢ়ি গ'ল তাতে আমাৰ অফিচিয়েল কামখিনি বা এই বেংক গ্যাৰান্টি দিয়াৰ লগে কামখিনি আগবঢ়াই নিয়াত সহজ হ'ব গতিকে মুখ্যতঃ আজিৰ এইকেইটাই মূল সিদ্ধান্ত তাৰ লগে লগে আমাৰ
মেডিকেল এডুকেশ্যনৰ কেইটামান ৰুল মানে মেডিকেল কলেজৰ এডমিশ্যন পোষ্ট গ্ৰেজুৱেট এণ্ড ডিগ্ৰী ডিপ্ল'মাৰ কিছুমান ৰুলৰ সংশোধনী অনা হৈছে, যিখিনি আপুনি খুব অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সামাজিক মাধ্যমৰ জৰিয়তে গোটেইখিনি পাব। গতিকে মুখ্য সিদ্ধান্ত এইখিনি। গতিকে আপোনালোক সকলোকে মই আজি কেবিনেটৰ মুখ্য সিদ্ধান্তখিনি ইমানতে জনালোঁ। ধন্যবাদ। মন্ত্ৰী ডাঙৰীয়া, এটা বেলেগ প্ৰসংগ এটা আছিলে। অগপই যিহেতু অহাকালিলৈ তেওঁলোকৰ পাৰ্টীৰ তালিকা প্ৰকাশ কৰিম বুলি স্পষ্ট কৰিছে, কিন্তু তেওঁলোকৰ মাজত কিন্তু বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে মতানৈক্য যথেষ্ট, আৰু কিছু কিছু খুব প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ আগন্তুক নিৰ্বাচনত কৰবাত নহয় কৰবাত আউট লগাৰ কিবা চান্স আছে নেকি? মই অগপদলৰ মুখপাত্ৰ নহয়, মই অসম চৰকাৰৰ কেবিনেটৰ বিভিন্ন মুখপাত্ৰই। গতিকে অগপদলৰ যিখিনি কথা আছে তেনেকুৱা দলত সুধি ল'ব। কিন্তু এটা কথা ঠিক যে আপোনালোকে যেনেকে বাহিৰত ভাবি থাকে তেনেকুৱা কোনো কথা নহয়। আমাৰ দল তিনিওটা দল মিত্ৰ দলে খুব সুন্দৰভাৱে নিৰ্বাচন কৰিম। ইতিমধ্যে আমাৰ লক্ষ্য 14খনে, 12খনত আমি জিকিম বুলি আমাৰ সম্পূৰ্ণ আশা আছে, আৰু বাকী দুখনত আমি চেষ্টা চলাই আছো। মণিপুৰী লেংগুৱেজত আমাৰ যিটো শিক্ষা ব্যৱস্থা প্ৰাইমেৰী এডুকেশ্যনত মণিপুৰী শিক্ষাটো দিয়া হয়। তাত স্ক্ৰিপ্টটো আগতে মণিপুৰী স্ক্ৰিপ্টটো যিহেতু মণিপুৰ গভৰ্ণমেণ্টত মণিপুৰী স্ক্ৰিপ্ট মণিপুৰী মেইটেই স্ক্ৰিপ্ট বুলি কয়, সেই স্ক্ৰিপ্টটো তাত এপ্ৰুভ হৈছিলে। আমাৰ ইয়াত সেই স্ক্ৰিপ্টটো নাছিলে। সেই স্ক্ৰিপ্টটো